নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান সময় দ্য টাইম মই মৃণাল দাস আৰু সময় দ্য টাইমত আমি সকলোৱে জানো যে এতিয়া নিৰ্বাচনৰ সময় দেশত এতিয়া গণতন্ত্ৰৰ বিজয় উৎসৱ চলি আছে আৰু এই বিজয় উৎসৱত অসমৰ যিকেইটা দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল এই দুটা পৰ্যায়ত অসমৰ জনসাধাৰণৰ ব্যাপক সঁহাৰি যথেষ্ট সংখ্যক পাৰ্চেণ্টেজ ভোটৰ পাৰ্চেণ্ট বৃদ্ধি পাইছে আৰু আমাৰ সন্মুখত অহা 7 মেত যিটো পৰ্যায়ত অসমৰ বাবে অন্তিম পৰ্যায়ত আৰু এইটো 3 নম্বৰ পৰ্যায়ত আমাৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব 4টা সমষ্টিত আৰু এই 4টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে আজিৰ তাৰিখত কিয়নো এনডিএ যি মিত্ৰদল এনডিএ মিত্ৰদলৰ দুটাকৈ ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বিতা কৰিছে এই 4টা সমষ্টিৰ ভিতৰত এটা হ'ল কোকৰাঝাৰ ইউপিপিএল আৰু বৰপেটাত তথা ধুবুৰীত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অসমৰ আঞ্চলিকতাবাদৰ ধ্বজা এতিয়া যিজন ব্যক্তিয়ে আগুৱাই লৈ গৈ আছে সেইজন ব্যক্তিৰ ওচৰত আমি আছো মই চিনাকি কৰি দিব ওলাইছো ৰাইজে চিনি পায় ৰাইজৰ মৰমৰ তেখেত হৈছে অগপৰ সভাপতি অতুল বৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ধন্যবাদ তৃতীয় পৰ্যায়ৰ যি নিৰ্বাচন এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনটো এই কাৰণে মই কৈছো যে আটাইতকৈ গুৰুত্বপূৰ্ণ মিত্ৰ দলত আপোনালোক আছে আৰু এনডিএৰ সহযোগী হিচাপে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দুটাকৈ সমষ্টি আপোনালোকক দিয়া হৈছে 7 মে মই যদি কওঁ অগপৰ বাবে এটা পলিটিক্যাল লিটমাছ টেষ্ট কেনেদৰে এই কথাটোক আপুনি বিশ্লেষণ কৰিব হয় নিশ্চিতভাৱে কাৰণ আমি বহু আগৰে পৰা প্ৰস্তুতি চলাইছিলোঁ এই লোকসভা নিৰ্বাচনৰ বাবে 2023 এপ্ৰিল মাহৰ পৰা আমি আৰম্ভ কৰিছিলোঁ প্ৰথমতে সেই সময়ৰ সমষ্টি যিহেতু পুনৰ নিৰ্ধাৰণ হোৱা নাছিল তেতিয়া কলিয়াবৰ আছিল আমি বোকাখাটৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু ৰাজ্যখনৰ কেউটা সংসদীয় সমষ্টিত আমি সভা অনুষ্ঠিত কৰিছিলোঁ দলৰ কৰ্মীসকলক লৈ কৰ্মী অভিৱৰ্তন অনুষ্ঠিত কৰিছিলোঁ আৰু প্ৰতিটো সাংগঠনিক স্তৰ মজবুত কৰি যাতে আমি নিৰ্বাচনৰ মুখামুখি হ'ব পাৰোঁ আমি তাৰ চেষ্টাত ব্ৰতী হৈছিলোঁ কাৰণ আমি জানো যে মিত্ৰতাত আছোঁ আমি মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আমাৰ মিত্ৰদল ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল অগপই একেলগে আমি খেলিম যিহেতু কিছুমান সমষ্টিত বেছিভাগ সমষ্টিতে আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীক সহায় কৰিব লাগিব ইউপিপিএলক সহায় কৰিব লাগিব আৰু অসম গণ পৰিষদ দলৰ য'ত প্ৰাৰ্থী থাকিব তাত আমাৰ কাৰণে কৰিব লাগিব আৰু বাকী মিত্ৰদলকেইটাই আমাক সহায় কৰিব তো যেনেধৰণে পৰিকল্পনা কৰিছিলোঁ সেইমতে আমি আগবাঢ়িছোঁ 2023 বৰ্ষৰ আৰম্ভণিতে মই কৈছিলোঁ যে 2024 বৰ্ষটো হ'ব আমাৰ ৰাজনৈতিক শক্তি বৃদ্ধিৰ বছৰ আমাৰ সাংসদত লোকসভাত আমাৰ প্ৰতিনিধি নাই এটা সময়ত অসম গণ পৰিষদ দলৰ কেইবাগৰাকীও প্ৰতিনিধি আছিল আপোনালোকে জানে যে দলটোৰ ইতিহাস কেনেধৰণৰ উত্তৰণ আৰু বিপৰ্যয়ৰ ইতিহাস ৰাজ্যসভাত আছে ৰাজ্যসভাত এগৰাকী সাংসদ আছে গতিকে আমাৰ লক্ষ্য আছিল যে আমি লোকসভালৈ আসন নিশ্চিত কৰিব লাগে আৰু মই ভাবোঁ যে এইবাৰ হ'ব ৰাইজৰ যি ব্যাপক সঁহাৰি আমি লাভ কৰিছোঁ ৰাজ্যখনৰ সকলো সমষ্টিতে এনডিএ প্ৰাৰ্থীৰ সপক্ষে ঢৌ আছিল আৰু বৰপেটাততো সাংঘাতিক ধৰণৰ এতিয়া 4টা সমষ্টিত নিৰ্বাচন হ'ব এইটো যিহেতু শেষ পৰ্যায়ৰ নিৰ্বাচন আমাৰ ৰাজ্যখনত ধুবুৰীটো আমি অনুৰূপ সঁহাৰি আমি লাভ কৰিছোঁ সংখ্যালঘু অধ্যুষিত এটা সমষ্টি আৰু সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণৰ পাছত ইয়াৰ ডেমোগ্ৰাফি সম্পূৰ্ণৰূপে সলনি হৈছে তো আমি আশা কৰিছোঁ যে ৰাইজৰ সঁহাৰিৰে আমি লোকসভালৈ আমাৰ আসন নিশ্চিত আমি কৰিব পাৰিম ঠিকই কৈছে আপুনি যে এটা গুৰুত্বপূৰ্ণ কথা ক'লে
অতুল বৰা ডাঙৰীয়াই 2024 এই নিৰ্বাচন শক্তি বৃদ্ধিৰ বছৰ এটা গুৰুত্বপূৰ্ণ কথা কিয়নো অসম গণ পৰিষদৰ আজিৰ যিটো ৰাজনৈতিক স্থিতি এই ৰাজনৈতিক স্থিতি যিটো পৰিৱেশলৈ আহিছে তাৰ মূলতঃ আমি এই কথা স্বীকাৰ কৰিব লাগিব অতুল বৰা ডাঙৰীয়া তেখেতৰ সহযোগী কেশৱ মহন্ত ডাঙৰীয়া আৰু দলৰ যিসকল জ্যেষ্ঠ নেতা আছে তেখেতসকলে লগ লাগি আমি জানো ইয়াৰ বিপৰ্যয়ৰ যিখিনি সময় গৈছিল সেই সময়ৰ পৰা খাইকৈ 2008 চনৰ মানৰ পৰা হ'ব তেখেতসকলে যি ধৰণে কষ্ট কৰি অসমৰ যিটো আঞ্চলিকতাবাদী যিটো ৰাজনীতি মানুহৰ আবেগ অনুভূতি আৰু ইয়াক লৈ যিটো অধিকাৰ অসম আৰু অসমবাসীৰ অধিকাৰ ইয়াক লৈ এটা শক্তি হিচাপে যিটো আগবাঢ়িছিল সেই শক্তিক আগুৱাই নিয়াৰ ক্ষেত্ৰত অতুল বৰা ডাঙৰীয়াই যথেষ্ট কষ্ট কৰি আছে আৰু আমি সকলোৱে দেখি আছোঁ তেখেতে ক'লে যে লোকসভালৈ আমাৰ এইবাৰ অগপই প্ৰাৰ্থী পঠিয়াবই আমি শুভেচ্ছা জনাইছোঁ এই ক্ষেত্ৰত কাৰণ আমি ৰাইজৰ জ্ঞাতাৰ্থ জনাই থওঁ যে অগপই ইতিমধ্যে 9জনকৈ ৰাজ্যসভালৈ সাংসদ পঠিয়াবলৈ সক্ষম হৈছে আৰু প্ৰায় 11জনকৈ লোকসভালৈ প্ৰতিনিধি নিৰ্বাচিত কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পূৰ্বে এইবাৰ দুটা সমষ্টিৰ ভিতৰত আমি প্ৰথম যিটো সমষ্টি সেই সমষ্টি আমি ধুবুৰীৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ আলোচনা কেন্দ্ৰীভূত হ'ব অগপৰ যি দুটা সমষ্টিত প্ৰাৰ্থী আছে ধুবুৰী সমষ্টিত আজিৰ যিটো পৰিৱেশ আজিৰ পৰিৱেশত এটা ৰাজনৈতিক এটা পৰিৱৰ্তনৰ ইংগিত এটা ঢৌ এটাৰ উমান পোৱা গৈছে কাৰণ আজি প্ৰথমবাৰৰ বাবে অগপৰ হৈ ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ যিটো পৰিৱেশ আৰু ইমান দিনৰ যিখিনি আপোনালোকৰ কষ্ট আৰু মই যিখিনি জানো যে ইতিমধ্যে আপোনালোকৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই ধুবুৰীত বাহৰ পাতি আছে এটা সংখ্যালঘু অধ্যুষিত অঞ্চল 3জনকৈ সংখ্যালঘু নেতা আছে তাতে এইবাৰ AUDFৰ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ ৰকিবুল হুছেইন আৰু সকলোৰে পৰিচিত জাবেদ ইছলাম এই ধুবুৰী যিটো পৰিৱেশ হাৱা বতাহ ইয়াৰ বিশ্লেষণটো সমষ্টিভিত্তিক বিধানসভা সমষ্টিভিত্তিক আপুনি কেনেকুৱা দেখিছে সো এইবাৰ সমষ্টিটো যথেষ্ট ডাঙৰ হ'ল 11টা বিধানসভা সমষ্টি হ'ল কেইবাখনো জিলাই স্পৰ্শ কৰি গৈছে এই সংসদীয় সমষ্টিটো আৰু হয় ইয়াৰ বেছিভাগ লোকে হৈছে ধৰ্মীয় সংখ্যালঘুৰ লোক ধৰ্মীয় সংখ্যালঘুৰ ভাগ আছে উজনি আৰু ভাটিয়া আৰু অন্যান্য জাতি জনগোষ্ঠীৰ লোক আছে ধৰ্মীয় ভাষিক সংখ্যালঘু আছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল হৈছে এতিয়াৰ ধুবুৰী ডাঙৰ কথা যে ধুবুৰী সংসদীয় সমষ্টিটো আপোনালোকে জানি যে দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত আছিল আৰু যোৱা 3টা টাৰ্মত বদৰুদ্দিন আজমল চাহাবক ধুবুৰীৰ ৰাইজে লোকসভালৈ নিৰ্বাচিত কৰিছে নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি তেখেতে দি আহিছে যোৱা বছৰকেইটাত যোৱা নিৰ্বাচনকেইটাত কিন্তু কোনো প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই এটা সমস্যা বহুল সমষ্টি আৰু অন্যহাতে এইবাৰ এগৰাকী কংগ্ৰেছ যিগৰাকী কংগ্ৰেছ প্ৰাৰ্থী তেখেত চামুৰ দীৰ্ঘদিন ধৰি মন্ত্ৰী হৈ আছিল অসম চৰকাৰৰ তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু জাবেদ ইছলাম তেওঁ নিজে বিধায়ক আছিল এটা সময়ত তেখেতৰ মাতৃও MLA আছিল আৰু তেখেতৰ পিতৃ MLA আছিল মন্ত্ৰীও হৈ আছিল অসম চৰকাৰৰ এজন সৰ্বৰহী যুৱক এজন গতিশীল যুৱক কোনো ভাল জনসাধাৰণৰ মাজত এটা তেখেতৰ জনসাধাৰণৰ মাজত সদ্ভাৱ আছে আৰু তেখেতৰো এটা ভাল ইমেজ আছে এতিয়া চাওক কংগ্ৰেছ দীৰ্ঘদিন ধৰি তাত আছিল আজি ধৰ্মীয় সংখ্যালঘুসকলৰ তাত যিটো অৱস্থা বা অন্য মানুহৰো একে অৱস্থা তাত সমস্যাৰ সীমা সংখ্যা নাই ফ্লাড আছে ইৰোচন আছে প্ৰব্লেমবোৰ ডাঙৰ সমস্যা চিকিৎসাৰ কংগ্ৰেছ দীঘলীয়া দিন ক্ষমতাত থাকোঁতেও একো নকৰিলে আৰু আজমল চাহাবেতো একো কৰিব নোৱাৰে কাৰণ তেখেতৰ মূল লক্ষ্য হৈছে ব্যৱসায়িক সাম্ৰাজ্যখন বৃদ্ধি কৰা MP হোৱাৰ পিছত সেই সুবিধাখিনি হয়তো তেখেতৰ যিটো পদমৰ্যাদা সেই মৰ্যাদাৰে কেতবোৰ অতিৰিক্ত সুবিধা তেখেতে
ব্যৱসায়িক ক্ষেত্ৰত আদায় কৰিবলৈ সক্ষম হৈছে কিন্তু জনসাধাৰণৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই জনসাধাৰণৰ সমস্যাৰ কাৰণে তেখেতে কোনো ধৰণৰ বলিষ্ঠ পদক্ষেপ ঠিক আছে ক্ষমতাত নাই বিৰোধী পক্ষত থাকিলে কথাকেইটাতো ক'ব লাগিব মাত মাতিব লাগিব সেই অঞ্চলৰ জনসাধাৰণৰ কাৰণে আৰু মাত মাতিলেই নহ'ব বাধ্য কৰাব লাগিব চৰকাৰক সেই কামতো তেখেতে কৰা নাই আৰু অন্যহাতে কংগ্ৰেছ দীঘলীয়া দিন শাসনত আছে এই কথাটো সকলোৱে জানে দেশতো আছিল আৰু আমাৰ ৰাজ্যখনতো আছিল এটা সময়ত আপোনালোকে জানে যে মনমোহন সিং ডাঙৰীয়া যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল আমাৰ ৰাজ্যখনত কংগ্ৰেছ দলৰ চৰকাৰ আছিল তো সেই সময়ত বহুত কাম কৰিব পাৰিলেহেঁতেন আজি যিবিলাক সমস্যাৰ কথা ধৰ্মীয় সংখ্যালঘুসকলে আমাৰ আগত কৈছে বেছিভাগৰে সমস্যা হৈছে মাটিবাৰীৰ সমস্যা হয় তো এই ইমান লক্ষ লক্ষ মানুহ এনেইতো ধৰ্মীয় সংখ্যালঘুৰ সংখ্যাটো ৰাজ্যখনত 1,30,00,000 তেতিয়াৰ হিচাপত এতিয়াতো হয়তো বৃদ্ধিও পাব পাৰে ইমান মানুহৰ এই সমস্যাবোৰ কংগ্ৰেছে কিয় নেদেখিলে কিয় সমাধান কৰাৰ কোনো ব্যৱস্থা নকৰিলে কাৰণ ধৰ্মীয় সংখ্যালঘুসকলে কংগ্ৰেছক ক্ষমতাত অহাত আটাইতকৈ বেছি অৰিহণা আগবঢ়াইছে তাৰপিছতে আগবঢ়াইছিল চাহ জনগোষ্ঠীৰ লোকসকলে এই দুয়োটা কমিউনিটিৰ যিখিনি কংগ্ৰেছ ক্ষমতাত ৰখাত আমাৰ ৰাজ্যখনৰ অৰিহণা আছে কোনো বাকী আনৰ হয়তো সিমান নাই এটা বিৰাট বৃহৎ জনগোষ্ঠী এতিয়া চাহ জনগোষ্ঠীৰ লোক কংগ্ৰেছৰ পৰা প্ৰায় আঁতৰিছে আপুনি দেখিছে আৰু যথেষ্টখিনি কামো হৈছে চৰকাৰৰ অংশীদাৰ হৈছে বিভিন্ন কামৰ প্ৰতিনিধিও আছে সেইমতে আজি ধৰ্মীয় সংখ্যালঘু লোকসকলৰ অৱস্থাৰ পৰিৱৰ্তন হ'বলৈ হ'লে তেখেতসকলে বাস্তৱটোক অলপ ৰিয়েলাইজ কৰিব লাগিব উপলব্ধি কৰিব লাগিব মাটিবাৰীৰ কথাটোতো আছেই ভিতৰুৱা অঞ্চলবিলাকত ৰাস্তা পদূলিৰ কথা আছে চিকিৎসালয়ৰ কথা আছে এইবিলাক এতিয়ালৈকে এটা কথা ঠিক যে বেছিভাগেই কৃষি কৰ্মত নিয়োজিত হৈ থাকে আৰু অত্যন্ত পৰিশ্ৰমী লোক কিন্তু ধৰ্মীয় সংখ্যালঘু লোকসকল হয় আৰু তেখেতসকলে আমাৰ চৰকাৰৰ পৰা যথেষ্টখিনি খেতি বাতি কৰিবৰ কাৰণে সা সুবিধা পাইছে কাৰণ আমাৰ চৰকাৰখনে আপোনালোকে জানেই যে কিছুমান STW দিছে শ্বেলো টিউবৱেল ইলেক্ট্ৰিকেল পাম্প আছে ডিজেল পাম্প আছে ছ'লাৰ পাম্প আছে আৰু এইবিলাক ৰাজসাহায্যত দিয়া হয় আৰু ছ'লাৰ পাম্প তাত সেইবোৰ অঞ্চলত চৰকাৰৰ অঞ্চলত বহুত জনপ্ৰিয় আৰু পানীটো লাগিবই খেতি কৰিবৰ কাৰণে অকল প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰি বহি থাকিলে আমি কৃষি ক্ষেত্ৰখনলৈ একো পৰিৱৰ্তন মই এইখিনিতে কথা এটা সুধিম সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেখেতৰ দলীয় সমৰ্থকসকলে ধুবুৰীত দাবী কৰিছে যে সাংসদ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বাবেই ধুবুৰীত বৃহৎ বৃহৎ দলং কেইখনমান হৈছে তেওঁৰ কাৰণে ধুবুৰীত বিভিন্ন আঁচনি লৈ যোৱা হৈছে আপুনি ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী হয় AIDFৰ কেইজন MP আছে আৰু তেখেতৰ কথা শুনিবই বা কিয় শুনিছে কোনে এইবিলাক কথা গুগাত মিছা এইবিলাক সম্পূৰ্ণ মিছা কথা এইবিলাক ইয়াৰ কোনো সত্যতা নাই কাৰণ চৰকাৰৰ সদিচ্ছাৰ কাৰণে আমি বিচাৰোঁ সম উন্নয়ন আপোনালোকে দেখিছেই যে মুড়ি ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰে সেইকাৰণে আমাৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কাম কৰি আছে আৰু সেইকাৰণে বহুত চৰকাৰৰ আঁচনি সা সুবিধা এতিয়াও সেইবোৰ অঞ্চলত পাইছে তো সেইবিলাকে মই জানো যে যথেষ্ট নহয় তাৰ কাৰণে আজি আমাৰ ৰাজ্যখন আগবঢ়াই নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কাম অন্যান্য অঞ্চলত কৰিছে সেই কামবোৰ সেইবোৰ অঞ্চলতো কৰিছে বহুতখিনি কৰিছে হয়তো আৰু কৰাৰ কাৰণে ব্যৱস্থা ল'লেহেঁতেন কিন্তু সেইবিলাকৰ যিসকল জনপ্ৰতিনিধিবিলাকে না আলোচনা কৰে না তেওঁলোকে সদনৰ মজিয়াত তেওঁলোকৰ প্ৰতিনিধিবিলাকে কথা কয় এইটো এটা এনেকুৱা এটা সাম্প্ৰদায়িক শক্তি যিটো শক্তিয়ে মই ভাবোঁ যে অসমত বসবাস কৰা যুগ যুগ ধৰি বসবাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত বিভেদনাৰ বাহিৰে বিভাজনৰ ৰাজনীতিৰ বাহিৰে একো কৰা নাই আৰু কংগ্ৰেছেতো কাম নকৰি আজি ৰকিবুল হুছেইন চাহাব ইয়ালৈ গৈছে চাওক তেখেত বনমন্ত্ৰী হৈ আছিল তেখেতে গড়কেইটাকে ঘৰ কাষত লাগি থকা কাজিৰঙা অভয়াৰণ্য গড়কেইটাকে কিঙিয়া আপুৰিয়া এই গড়কেইটাক সুৰক্ষা দিব পৰা নাই আৰু বহুত তেওঁৰ বিৰুদ্ধেতো অভিযোগ আছেই গতিকে আজি ৰকিবুল হুছেইন চাহাবেই হওক বদৰুদ্দিন আজমল চাহাবেই হওক মই ভাবোঁ কেতিয়াও ধুবুৰীৰ নিচিনা এটা সমস্যাবহুল সমষ্টিৰ যোগ্য প্ৰতিনিধি হ'ব নোৱাৰে আৰু এইবাৰ আমি এটা কথা লক্ষ্য কৰিছোঁ যে ধুবুৰী ৰাইজে ধুবুৰীক
ধুবুৰী সংসদীয় সমষ্টিৰ ৰাইজে ধুবুৰীক আজমলমুক্ত কৰিব বিচাৰিছে আৰু কংগ্ৰেছ মুক্ত কৰিব বিচাৰিছে এইকাৰণে বিচাৰিছে যে তেওঁলোকে দেখিছে যে ৰাজ্যখনত কেনেধৰণে দ্ৰুতগতিত গ্ৰোথ বিকাশ হৈছে গতিকে সেইবিলাকৰ প্ৰভাৱ সেইবোৰ অঞ্চলতো তেওঁলোকে প্ৰভাৱ মানে পৰাটো বিচাৰে তেওঁলোকৰ সন্তানসকলকো তেওঁলোকে উচ্চ শিক্ষা দিব বিচাৰে আৰু চৰকাৰ বহুত আঁচনিৰ সুবিধা পাইছে যদিও মাটি বাৰীৰ সমস্যা থকাৰ কাৰণে বহুত আঁচনিৰ সুবিধা তেওঁলোকে ল'ব পৰা নাই আজি ধৰক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি তাৰ কাৰণে নিজৰ নামত খেতিয়কৰ নামত মাটি লাগিব মাটিৰ পাট্টা লাগিব আধাৰ লাগিব বহুত কিবা কিবি যিখিনি লাগে যিখিনি তেওঁলোকৰ নাই এইবিলাক না বদৰুদ্দিন আজমল চাহাবে কৰি দিব পাৰিব না ৰকিবুল হুছেইন তাৰ পৰা জিকিলে তেখেতে কৰি দিব পাৰিব কৰিব নোৱাৰে মানুহে এইবিলাক কথা মই ভাবোঁ যে যথেষ্টখিনি এতিয়া সেই অঞ্চলৰ মানুহ ৰাজনৈতিকভাৱে সচেতন হৈছে যোৱা দিনকেইটাত মই গোৱালপাৰা বা ধুবুৰী সংসদীয় সমষ্টি বেলেগ বেলেগ ঠাইলৈ গৈছোঁ মন্দিয়া চেঙা এইবোৰ এলেকালৈও গৈছোঁ কালি বিলাচীপাৰা একেবাৰে চৰ অঞ্চলত কমিউনিকেশ্যন য'ত নাই তাত গৈছোঁ বহুত হাজাৰ লোকৰ সমাৱেশ ঘটিছে খুব খোলা খুলিকৈ কৈছোঁ যে আপোনালোকে যদি আগুৱাই যাব বিচাৰে তেতিয়াহ'লে আপোনালোকে NDAৰ সপক্ষে থাকক আৰু যদি আৰু 50 বছৰ পিছুৱাই যাব বিচাৰে তেতিয়াহ'লে আপোনালোকে আগতে যেনেধৰণে আছিলে বা নতুনকৈ এতিয়া কংগ্ৰেছৰ কথা এইবিলাক চিন্তা আপোনালোকে কৰিব পাৰে মানুহখিনিয়ে মই ভাবোঁ যে এই কথাখিনি খুব শুনিছে আৰু এইবাৰ ভোটিং বিহেভিয়াৰ অলপ সলনি হ'ব কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই য'ত হৈছে যিবিলাক আশ্বাস দিছে মই দেখিছোঁ যে আশ্বস্ত হৈছে আৰু ধৰ্মীয় সংখ্যালঘুৰ এটা চাইজেবল ভোট এবাৰ নিশ্চিতভাৱে NDAৰ পক্ষে আহিব যে তাত কোনো সন্দেহ নাই মই যদি নিৰ্বাচনী ট্ৰেণ্ডৰ কথা কওঁ তেতিয়াহ'লে আমি জানো যে 2014 চনত বিজেপিৰ ডক্টৰ দেৱময় চানিয়াল তেখেতে যথেষ্টখিনি ভোট পাইছিল প্ৰায় 3 লাখ ভোট পাইছিল দেৱময় চানিয়াল তেওঁ তেতিয়া বিজেপিৰ হৈ আছিলে আৰু সেই একেটা সমষ্টিতে প্ৰায় 24% 2019 চনত জাবেদ ইছলাম ডাঙৰীয়া অগপৰ জাবেদ ইছলাম ডাঙৰীয়াই ভোট পাইছিলে আৰু তেওঁ তৃতীয় পজিশ্যনত আছিলে সমষ্টিটোৰ যিটো ভোট আপুনি কৈছে যে সংখ্যালঘু প্ৰধান এটা অঞ্চল আৰু সংখ্যালঘু জনগোষ্ঠী ধৰ্মীয় সংখ্যালঘু লোকসকল আছে তেওঁলোক ৰাজনৈতিকভাৱে সচেতন কিন্তু এনেকুৱা হয় নেকি কাৰণ পূৰ্বে ধুবুৰী লোকসভা সমষ্টিত 9বাৰকৈ কংগ্ৰেছৰ প্ৰতিনিধি বিজয়ী হৈছিল আৰু প্ৰতিবাৰেই ধুবুৰীৰ সমস্যাটো একেই আছে আমি দেখিয়ে আছোঁ তাৰ সীমা সমস্যাৰ পৰা তাৰ বাটপথৰ পৰা শেহতীয়াভাৱে যিখিনি উন্নয়নৰ কথা আপুনি কৈছে যিখিনি উন্নয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে এজন কৃষি মন্ত্ৰী হিচাপে তেখেত গ্ৰাউণ্ডৰ মডেল কলেজ হৈছে কালি মই বিলাচীপাৰাত য'ত গৈছোঁ মডেল কলেজ হৈছে বিভিন্ন ঠাইত শিক্ষানুষ্ঠান হৈছে চিকিৎসালয় গঢ়লৈ উঠিছে তো গ্ৰ' কৰিছে যথেষ্ট আৰু যিখিনি কাম কংগ্ৰেছে কৰিব লাগিছে মই সেইকাৰণে ধৰ্মীয় সংখ্যালঘু ৰাইজক যোৱাকালি কৈছোঁ যে কংগ্ৰেছে আপোনালোকক কি কৰিলে কংগ্ৰেছ আপোনালোকৰ কেতিয়াও বন্ধু হ'ব নোৱাৰে বন্ধু যদি হ'লহেঁতেন যে ধৰ্মীয় সংখ্যালঘুসকলক আগুৱাই লৈ যোৱাৰ কাৰণে এতিয়া যিবিলাক কাম চৰকাৰখনে সবকা সাথ সবকা বিকাশ নীতিৰে কৰিছে এনেধৰণেও যদি কাম কৰিলেহেঁতেন কিন্তু তেনেকৈ একোৱেই নকৰে নাথিং হেজ বিন ডান বাই কংগ্ৰেছ এইটোৱে হৈছে মূল সমস্যা গতিকে এইখিনি ডেফিনেটলি ধৰ্মীয় সংখ্যালঘু ৰাইজে বুজি উঠিছে বুলি ভাবিছোঁ আৰু যদি বুজি উঠে তেতিয়াহ'লে তেখেতসকলৰ কাৰণে ভাল যদি বুজি নুঠে তেখেতসকলৰ কাৰণে বেয়া তেখেতসকলৰ কাৰণে এয়াই আৰু কথা যদি স্পষ্টকৈ এক কথাত সুধোঁ কাৰণ আপুনি মাজত মাত্ৰ 4টা দিন আৰু 4 দিন পিছতেই ধুবুৰী লোকসভা সমষ্টি বৰপেটা লোকসভা সমষ্টি আৰু আপোনাৰ কোকৰাঝাৰ আৰু আমাৰ গুৱাহাটী এই 4টা সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণৰ ভিতৰত মই ইতিমধ্যে কৈছোঁ যে মিত্ৰ দলৰ UPPLৰ প্ৰাৰ্থী কোকৰাঝাৰত আছে আৰু গুৱাহাটী প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি UPPL প্ৰতিদ্বন্দ্বিতা কৰিছে কোকৰাঝাৰ সমষ্টিৰ পৰা আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থী আছে বৰপেটা আৰু ধুবুৰী নিতান্তই আটাইকেইটা সিট অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পিছত এতিয়া পুৰা দমে আপুনি দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী আজি প্ৰচাৰ চলাইছে ধুবুৰী সংসদীয় সমষ্টিত ব্যাপক জনসমৰ্থন লাভ কৰিছে তাত মানুহৰ উপস্থিতিয়ে এই কথাটোৱে প্ৰমাণ কৰে আৰু যিসকল ৰাইজ তাত উপস্থিত আছে সেইসকলৰ উৎসাহ উদ্দীপনাই
আমাকো উৎসাহিত কৰিছে মই ভাবোঁ যে নিশ্চয় এবাৰ ধুবুৰী সংসদীয় সমষ্টি কংগ্ৰেছ মুক্ত হ'ব আৰু ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জিকিব আৰু UPPLৰ প্ৰাৰ্থীও জিকাটো আমি নিশ্চিত বুলি ধুবুৰীলৈ আপুনি যদি মই সুধো কিমান পাৰ্চেণ্ট কনফিডেণ্ট ধুবুৰীক লৈ পেলাই তো আমি প্ৰাৰ্থিত্ব দিছোঁ মই প্ৰাৰ্থিত্ব আপোনালোকে জানে যে মই প্ৰথমৰ পৰাই এই কথাখিনি কৈ আছোঁ যে এইবাৰ বতাহ NDA প্ৰাৰ্থীৰ সপক্ষে আছে আৰু ধুবুৰী সংসদীয় সমষ্টি মানে হাতীৰ ছবিত ভোট দিয়াৰ অভ্যাস কিন্তু আছে এই চেঙা যিটো বিধানসভা সমষ্টি চেঙাৰ পৰা আমাৰ দুবাৰ MLA হৈছে তাৰ কেইবাটাও সমষ্টিত আমাৰ MLA আছিল গোলকগঞ্জত আমাৰ MLA আছিল যথেষ্টখিনি বিলাসীপাৰাত আমাৰ MLA আছিল কেইবাটাও সমষ্টিত পূব গোৱালপাৰা সমষ্টিত MLA আছিল যিকেইটা সমষ্টি এবাৰ ধুবুৰী সংসদীয় সমষ্টি নতুনকৈ অন্তৰ্ভুক্ত হৈছে তাৰে বহুকেইটাত অসম গণ পৰিষদ দলৰ MLA আছিল আৰু আপোনালোকে জানেই যে দলটোৰ প্ৰতি মানুহৰ যথেষ্ট এটা সময়ত বিশ্বাস আৰু আস্থা আছিল বাবে কাৰণ ধৰ্ম নিৰপেক্ষতাৰ আধাৰতে গঠিত হোৱা দলটো অটুট আছে ইয়েছ গতিকে মই ভাবোঁ যে ৰাইজৰ হাতীৰ প্ৰতীকত ভোট দিয়াত ইমান তেওঁলোকৰ অনিচ্ছা নাথাকিব দেখা যাওক সময়ে বহুত কথা কয় আমি আশা কৰিছোঁ মাননীয় সভাপতি ডাঙৰীয়াই আশা কৰিছে আৰু তেওঁ যথেষ্ট আশাবাদী যে ধুবুৰীত এইবাৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হ'ব এয়া আছিল ধুবুৰী লোকসভা সমষ্টিৰ বিষয়ে নিশ্চিতভাৱে সলনি হ'ব আৰু বদৰুদ্দিন আজমল চাহাব অতীত হ'ব বদৰুদ্দিন আজমল চাহাব অতীত হ'ব বদৰুদ্দিন আজমল অতীত হ'ব আমি সেই কথাটো আঁত ধৰি এটা কথা সুধিম বদৰুদ্দিন আজমল কো গুচ্ছা কিয় আতা হে শেহতীয়াভাৱে আমি দেখা পাইছোঁ বিভিন্ন মঞ্চত তেওঁ কেতিয়াবা যদি মাইক দলিয়াই দিছে কেতিয়াবা কাৰোবাক চৰিয়াই দিছে নিজক কেতিয়াবা সাংবাদিকক ধমক দিছে তেওঁ কি মানে হতাশাত ভুগিছে নেকি চাওক এইটো মনস্তাত্ত্বিকবিদ যিসকল আছে সেইসকলে ক'ব পাৰিব কিন্তু শেহতীয়াকৈ নিৰ্বাচনৰ সময়ত তেখেতে যিবিলাক ৰাজহুৱা আচৰণ যিটো আমি দেখিছোঁ এইবিলাক হতাশাগ্ৰস্ততাৰে প্ৰতিফলনৰ দৰে লাগে মই ভাবিছোঁ এইটো তেখেতে দেখিছে যে নহয় এইবাৰ তেখেতে এই নিৰ্বাচনী বৈতৰণি পাৰ হোৱাত অসুবিধা আছে ৰাইজৰ সঁহাৰি পোৱা নাই আৰু সেইকাৰণে হয়তো তেনেকুৱা আচৰণ কৰিছে হয়তো হতাশাত ভুগিছে বদৰুদ্দিন আজমল সেয়া বাৰু যি নহওক আমি আহিছোঁ এতিয়া বৰপেটা লোকসভা সমষ্টিলৈ বৰপেটা লোকসভা সমষ্টি এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি আৰু বৰপেটা লোকসভা সমষ্টি এটা অসমৰ ইতিহাস অসমৰ সংস্কৃতি অসমৰ কলা কৃষ্টি এই সকলো জড়িত থকা এটা সন্মানীয় সমষ্টি আৰু বৰপেটা লোকসভা সমষ্টিত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ফণীভূষণ চৌধুৰী ডাঙৰীয়াই ফণীভূষণ চৌধুৰীৰ হৈ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰচাৰ চলাইছে বৰপেটা লোকসভা সমষ্টি নলবাৰী জিলাত বৰপেটা লোকসভা সমষ্টিটো অগব এতিয়াও জিকা নাই এতিয়ালৈকে জিকা নাই জিকিছে তাত আতাউৰ ৰহমান ৰিটায়াৰ্ড পুলিচ অফিচাৰ আছিল IPS অফিচাৰ তেখেত কেণ্ডিডেট আছিল তেখেত তাৰ পৰা জয়ী হৈছিল এটা সময়ত আৰু বৰপেটা সংসদীয় সমষ্টিটো সন্মানজনক সমষ্টি কাৰণ সেই সমষ্টিটোৰ পৰা দুবাৰকৈ ফখৰুদ্দিন আলী আহমেদ শ্বাহ জিকিছিল পৰৱৰ্তী সময়ত তেখেত দেশৰ ৰাষ্ট্ৰপতি হৈছিল আমাৰ AGP এবাৰ আহিছে আৰু বাকী সময়ছোৱাত আপোনালোকে দেখিছে যে কংগ্ৰেছৰ ব্যক্তি তাৰ পৰা জিকি আছে কিন্তু কংগ্ৰেছৰ সেই উত্তৰসুৰী যিসকল MP আছিল সেইসকলে সেই সমষ্টিটোৰ বাবে একোৱেই নকৰিলে কাৰো বলিষ্ঠ কণ্ঠ সদনৰ মজিয়াত সংসদত কোনেও শুনিবলৈ নাপালে আজি আমাৰ যিগৰাকী প্ৰাৰ্থী সৰ্বসন্মত প্ৰাৰ্থী সকলোৱে গ্ৰহণ কৰি লৈছে ফণীভূষণ চৌধুৰী মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু তেখেত আপুনি জানেই যে সহজ সৰল এজন নিকা ভাৱমূৰ্তি ব্যক্তি 85 চনৰ পৰা একেৰাহে অষ্টমবাৰলৈ অসম বিধানসভালৈ তেখেত নিৰ্বাচিত হৈছে 2021 নিৰ্বাচনত অষ্টমবাৰলৈ নিৰ্বাচিত হৈছে আৰু এতিয়াও বিধায়ক হৈ আছে তো মই আচৰিত হওঁ এটা কথা দেখি মই আচৰিত হৈছিলোঁ
8বাৰকৈ নিৰ্বাচিত কৰাৰ পাছত যেতিয়া ফণীভূষণ চৌধুৰী MP উঠিব বুলি MPৰ কাৰণে তেখেতৰ নাম প্ৰস্তাৱ হৈছে বুলি শুনিলে তেতিয়া মানুহৰ মাজত অত্যন্ত মানে আমি গুণগুণনি দেখিলোঁ মনত তেওঁলোকে দুখ পোৱা আমি অনুভৱ কৰিলোঁ মহিলাই কান্দিলে প্ৰতিবাদ হ'ল এজন ব্যক্তিক কিমান ভাল আৰু কেনেকৈ যদি এজন জনপ্ৰতিনিধিক এনেকৈ ভাল পাবলৈ হয় আপুনি জানিব লাগিব জনপ্ৰতিনিধিগৰাকীৰ যথেষ্ট বৰঙণি সেই সমষ্টিটোত আছে এজন MLA হিচাপে এজন ব্যক্তিক যেনেধৰণে ৰাইজে বিচাৰে তেনে এজন ব্যক্তি ফণীভূষণ চৌধুৰী ডাঙৰীয়া নহ'লে ধাৰাবাহিকভাৱে জিকাটো এইটো এটা অসম্ভৱ আৰু মই দেখিছোঁ কম দিনৰ ভিতৰতে তেখেতে গোটেই বৰপেটা সংসদীয় সমষ্টিটোৰ জনসাধাৰণৰ আপোন হৈ পৰিছে আৰু ব্যাপকভাৱে প্ৰচাৰ চলিছে তেখেতৰ সপক্ষে প্ৰথমতে আহিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া তেখেতে প্ৰচাৰ কৰি গ'ল তাৰপিছত মাননীয় প্ৰধানমন্ত্ৰী আহি প্ৰচাৰ কৰি গ'ল এখন যেন জনসভা নহয় বিশাল জনসমুদ্ৰ তেনেকুৱা ডাঙৰ সভা অসমত মই দেখা নাই আগতে আৰু হয়তো কোনেও দেখা নাই মাননীয় মুখ্যমন্ত্ৰী ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আছে প্ৰচাৰ চলাই আছে বঙাইগাঁৱলৈও যাব 4 তাৰিখে তেখেত বঙাইগাঁৱলৈ যাব কালিলৈ বজালি আহিব ঠিক পাকা বেতবাৰী যাব কালিলৈও তেনেকুৱা প্ৰগ্ৰেম আছে আমিও তাত যাম ইয়াৰ পিছত আপুনি নিশ্চিত হ'ব পাৰে যে তেখেতৰ জয় লোকসভা যাত্ৰা 100% নিশ্চিত কিন্তু মাৰ্জিন আমি কিমান বঢ়াব পাৰোঁ সেইটোৱে এতিয়া মূল কথা মই দেখিছোঁ যে দৈনন্দিন নতুন মানুহ আহিব ধৰিছে আৰু বিৰোধীটো নাই তাত একপক্ষৰ দৰে হ'ব বিৰোধী ডিসইউনাইটেড বিৰোধীৰ মাজত অনৈক্য আপোনালোকে দেখিছে যে তাত CPMৰ প্ৰাৰ্থীও আছে বামপন্থী দলৰ তাত কংগ্ৰেছ প্ৰাৰ্থীও আছে তাত জাতীয় পৰিষদৰ প্ৰাৰ্থীও আছে সম্পূৰ্ণ তাত এতিয়া মই ভাবোঁ যে এই নিৰ্বাচনটো বৰপেটাৰ নিচিনা সমষ্টিত বৰপেটাত এইটো একপক্ষীয় নিৰ্বাচন হ'ব বৰপেটাত একপক্ষীয় নিৰ্বাচন হ'ব এয়া দাবী অগপ সভাপতি অতুল বৰা ডাঙৰীয়া আমি জানো যেতিয়া প্ৰাৰ্থী ঘোষণা হৈছিল আৰু তেতিয়া ৰাইজৰ অতি মৰমৰ আৰু ৰাইজৰ মাজত থকা এজন গ্ৰাছৰুটৰ ব্যক্তি যিজন ব্যক্তিয়ে 8বাৰকৈ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল আৰু সেই ব্যক্তিজনে ফেকুৰি কান্দিছিল যে মই অসমৰ পৰা নাযাওঁ তেনেকুৱা এজন ব্যক্তি ৰাইজে কিমান মৰম কৰিব পাৰে আৰু সেই বিষয়টোৱে হয়তো ৰাইজে যেতিয়া মনত কৰিব তেতিয়া হয়তো এই বিষয়টো হ'ব আৰু আপুনি ঠিকেই কৈছে যে কিমান মৰম পাব পাৰে এজন ৰাজনৈতিক নেতাই অভিজ্ঞ ৰাজনীতিক তেখেতৰ মই যি বক্তব্য বিধানসভাৰ মজিয়াত বিধানসভাৰ ৰুলছ প্ৰচিডিউৰ এইবিলাক সম্পৰ্কে তেখেতে অত্যন্ত মানে বহুতখিনিয়ে ভালদৰে অভিজ্ঞ হয় এতিয়া বৰপেটা যদি আমি জানিব বিচাৰোঁ বা সুধোঁ যে ডিলিমিটেশ্যন যিটো প্ৰচেছ হৈ গ'ল এই ডিলিমিটেশ্যন প্ৰচেছৰ পিছত বৰপেটাত অবভিয়াছলি ভোট বিন্যাসটো সলনি হৈছে এতিয়া বিভিন্ন সমীক্ষাত প্ৰকাশ পোৱা মতে তাত সংখ্যালঘু ভোট হ্ৰাস পাইছে আৰু কাৰণ বিভিন্ন সমষ্টি সলনি হ'ল নলবাৰীখন সম্পূৰ্ণ সলনি হ'ল তাত নলবাৰী আমিনগাঁৱলৈকে অন্তৰ্ভুক্ত হৈছে মানে ইমান এটা বৃহৎ সমষ্টি হ'ল এতিয়া এইবাৰ আমি দেখিছোঁ যে মূলতঃ যদিও তাতে কেইবাজনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে মূলতঃ ফণীভূষণ ডাঙৰীয়া তাৰপিছত আপোনাৰ এওঁৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব এইবাৰ আছে দীপবায়ন আছে কংগ্ৰেছৰ মনোৰঞ্জন তালুকদাৰে যিটো আমি পূৰ্বৰ যদি ইতিহাসটো চাওঁ ডিলিমিটেশ্যনৰ আগৰ সময়ত তাতে দুবাৰ আপোনাৰ বিজয় হৈছিল CPIMৰ দুবাৰ নহয় হেমেন দাস নহয় তেওঁ কি বৰ্মন আছিলে উদ্ধৱ বৰ্মন ডাঙৰীয়া বিজয় হৈছিলে সেইটো সমষ্টিত কিন্তু আকৌ এবাৰ উদ্ধৱ বৰ্মনে যিটো ট্ৰেণ্ড দেখিছিলোঁ সেই সময়ত ট্ৰেণ্ড অনুযায়ী উদ্ধৱ বৰ্মনে বহুত যথেষ্ট কম সংখ্যক ভোট পালে 3 নে 4 নম্বৰ পজিশ্যনত থাকিলে গতিকে সমষ্টিটো কেতিয়াও কোনো এটা পক্ষৰ হৈ থকা নাই উদ্ধৱ বৰ্মন ডাঙৰীয়া দুবাৰ বিজয়ী হ'ল
কিন্তু কংগ্ৰেছে সৰ্বাধিক সেই সমষ্টিটোত ৰাজনীতি কৰিছিল সংখ্যালঘু ভোটৰ যথেষ্ট তাতে হেৰি আছিলে আৰু ভোটদানো পাৰ্চেণ্টেজত যথেষ্ট বৃদ্ধি পাইছিল এইবাৰৰ যিটো সমীক্ষা আপোনালোকে নিজস্বভাৱে চলাইছে বা গোটেই প্ৰচাৰ কাৰ্যত দেখিছে আফটাৰ ডিলিমিটেশ্যন সমষ্টিটোৰ ভোট বিন্যাসটো কেনেধৰণৰ হ'ব পাৰে প্ৰচাৰ যথেষ্ট চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰচাৰ চলাই গ'ল ৰাজনাথ সিং ডাঙৰীয়াই প্ৰচাৰ চলাই গ'ল এইবাৰ কেনেধৰণৰ হ'ব পাৰে আপুনি এণ্টায়াৰ বৰপেটা সংসদীয় সমষ্টিৰ কথা কয় নাই আমি চাওক ভোটিং ইয়াত যিহেতু ধৰ্মীয় সংখ্যালঘু আছে ধৰ্মীয় সংখ্যাগুৰু আছে ভাগিক সংখ্যালঘু আছে আৰু ডেম'গ্ৰাফিটো সলনি হৈছে নিতান্তই তো আমি দেখিছোঁ যে পূৰ্বতে যিসকল আমাৰ ভোটাৰ আছিল সেইসকলৰতো সমৰ্থন আছিল আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াক মানুহ হিচাপেও সকলো পক্ষই গ্ৰহণ কৰিব পৰা এজন ব্যক্তি আৰু অসম গণ পৰিষদৰ বহুতকেইটা পূৰ্বৰ চিটত যিকেইটা ইয়াত অন্তৰ্ভুক্ত হৈছে প্ৰায়বিলাকতে অসম গণ পৰিষদৰ MLA আছে তাৰ ৰুট আছে শিপা আছে আৰু আটাইতকৈ ডাঙৰ কথা যে ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলে বহুত কষ্ট কৰিছে কিন্তু কাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ আগৰে পৰাই যথেষ্ট কষ্ট কৰিছে মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টি UPPL আৰু অসম গণ পৰিষদৰ কৰ্মকৰ্তাৰ যৌথ যি উদ্যোগ এই উদ্যোগত বিপুল ভোটত ফণীভূষণ চৌধুৰী ডাঙৰীয়া এবাৰ তাৰ পৰা জয়ী হ'ব আৰু ভোট বিভাজন হ'ব বিৰোধীৰ ভোট বিভাজন হ'ব এইখিনিতে এটা কথা ক'ব লাগিব অতুল বৰা ডাঙৰীয়াই কৈছে যে বিৰোধীৰ ভোট বিভাজন হ'ব আৰু বৰপেটা যিটো লোকসভা সমষ্টি 2019 চনত কুমাৰ দীপক দাস ডাঙৰীয়াই 5 লাখৰো অধিক ভোট পাইছিল প্ৰায় 34.61% ভোট পাইছিলে আৰু তেওঁ দ্বিতীয় পজিশ্যনত আছিল আৰু প্ৰায় 1,40,000 ভোট অধিক পাইছিলে 44.23% ভোট পাইছিলে আব্দুল খালেকে গতিকে বৰপেটাত এটা বেছ আছেই অগপৰ এটা বেছ আছে শক্তিশালী বেছ হ'ব এইবাৰ ভোট বিভাজনটো কি ধৰণে হ'ব বুলি আপুনি ভাবে ভোট বিভাজন মানে চাওক মানে বিৰোধী পক্ষ যেতিয়া বিভাজিত হয় বিৰোধী পক্ষ যেতিয়া দুৰ্বল হয় স্বাভাৱিকতে সেইটো শাসক পক্ষৰ কাৰণে সুবিধা য'ত আজি UPPL আছে আজি এটা মাছ বেছ এটা অসম গণ পৰিষদৰ যিদৰে পূৰ্বৰে পৰা আছে ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী বেছ আছে আপোনালোকে দেখিছে UPPLৰো আছে আৰু এই আকাৰ সলনি ডেম'গ্ৰাফি সলনি হোৱাৰ পিছত আৰু বহুখিনি ইয়াৰ মানে সুবিধা হৈছে শাসক পক্ষৰ কাৰণে বিৰোধী ডিছইউনাইটেড আৰু জানে যে দেশত এইবাৰ মোদী ডাঙৰীয়াৰ চৰকাৰ হ'ব ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আছে মানুহে নিজৰ ভোটৰ অপচয় নকৰে বহুমূলীয়া ভোট আমি কথা পাতিলোঁ দুটা সমষ্টি প্ৰধানতঃ অগপই যি দুটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে আমি যিহেতু আজি এটা সুযোগ পাইছোঁ যথেষ্ট ব্যস্ত অতুল বৰা ডাঙৰীয়া তেখেতে দিনে ৰাতিয়ে দুই প্ৰাৰ্থী NDA মিত্ৰ দলৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাই আছে দুটা পৰ্যায় শেষ হ'ল অন্তিম পৰ্যায়ত আমি আছোঁ 7 মেলৈকে এইখিনিতে এই সুযোগ গ্ৰহণ কৰি মই দুটামান কথা পাতিব বিচাৰিম যিহেতু আপুনি অলপতে ক'লে যে এইবাৰ শক্তি বৃদ্ধিৰ বছৰ বুলি ক'লে আপুনি নিশ্চয় যি প্ৰচেষ্টা লোকসভা নিৰ্বাচনক লৈ যি প্ৰক্ৰিয়া আৰম্ভ কৰিলে সাংগঠনিক সভাৰ পৰা দলীয় কৰ্মী সভাৰ পৰা আপুনি গোটেই কৰিলে এই আঞ্চলিক শক্তিৰ যিটো মই ইতিমধ্যে কৈছোঁ যে আঞ্চলিক শক্তিৰ আপুনি ধ্বজা বহন কৰি আছে আৰু যথেষ্ট কষ্ট কৰিছে বহুত বিপৰ্যয় আপুনি দেখিছে আঞ্চলিক শক্তিটোক প্ৰকৃতাৰ্থত এই আঞ্চলিক শক্তিটোক শক্তিৰূপে এটা মজবুত শক্তিৰূপে থিয় কৰাবলৈ ধৰক 2026 বিধানসভা নিৰ্বাচনৰ সময়লৈকে আপোনাক আৰু ধৰক কিমান ধৰণে কি ৰণনীতিৰে আগবাঢ়িছে আমাৰ আটাইতকৈ বৰ্তমান সময়ৰ এটা উল্লেখযোগ্য লক্ষণীয় দিশ হৈছে
যে দলটো আগতে আমাৰ ডিসইউনাইটেড আছিল, কিন্তু আমি দলটোক ইউনাইটেড কৰি ৰাখিছোঁ, নম্বৰ 1। আৰু দলটোলৈ আমি নতুন তেজৰ আমদানি কৰিছোঁ। আমি 2019-ত আমি অসম ছাত্ৰ পৰিষদৰ জন্ম দিছিলোঁ। আমি অনুভৱ কৰিছিলোঁ যে এটা আমাৰ ষ্টুডেণ্টছ উইং লাগে। 2019-ৰ পৰা এতিয়ালৈকে যথেষ্ট সংখ্যক ছাত্ৰকৰ্মী আমাৰ দলটোৰ মাজত আমি পাইছোঁ। 200খনতকৈও অধিক কলেজত আমাৰ ছাত্ৰ পৰিষদৰ তৎপৰতাত ছাত্ৰ একতা সভাসমূহত শিক্ষানুষ্ঠানৰ তাত ছাত্ৰ একতা সভা হৈছে। আৰু ইয়াৰ উপৰিও বহুত ইয়থ আহিছে। পুৰণিৰ জৰিয়তে আমি নতুনসকলৰ উদ্যম আৰু পুৰণি অভিজ্ঞতাৰে দলটোক আমি আগুৱাই নিবলৈ বিচাৰিছোঁ। আৰু আমি সংবিধানখনো অলপ সালসলনি কৰি লৈছোঁ। আৰু প্ৰতিটো সাংগঠনিক স্তৰ আমি মজবুত কৰিবৰ কাৰণে আমি জানো যে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল হৈছে দল এটাৰ শক্তিৰ আধাৰ। আৰু তৃণমূল কৰ্মীৰ ওপৰত আমি অত্যাধিক গুৰুত্ব আৰোপ কৰিছোঁ। হয়, আমাৰ ইতিহাস, বিপৰ্যয়ৰ ইতিহাস, উত্তৰণটো আছে। আপোনালোকে দেখিছে 85ত চৰকাৰ হৈছে, এটা দীঘলীয়া আন্দোলনৰ পাছত 96ত হৈছে। মই ভাবোঁ যে অসমক ভাল পোৱা, অসমৰ বিশেষভাৱে খিলঞ্জীয়া মানুহখিনিৰ হৃদয়ত আঞ্চলিকতাবাদৰ ফিলিংছটো আছেই, সুপ্ত হৈ আছে। ইয়াক জাগ্ৰত কৰা আৰু ৰাজ্যখনৰ মই মনে প্ৰাণে বিশ্বাস কৰোঁ যে আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ হ'লে আঞ্চলিক শক্তিক আমি অধিক মজবুত কৰিব লাগিব। আৰু অসম গণ পৰিষদ দলে একমাত্ৰ ৰাজনৈতিক দল যি ৰাজ্যখনৰ আঞ্চলিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে দলৰ জন্মলগ্নৰ পৰা এতিয়ালৈকে কাম কৰি আছে। ক'ৰবাত আমি ছাকচেছ হৈছোঁ, ক'ৰবাত ব্যৰ্থ হৈছোঁ, বেলেগ কথা, কিন্তু আমাৰ ৰাজনৈতিক ইচ্ছাৰ আমাৰ অভাৱ হোৱা নাই। গতিকে আমি পূৰ্বৰ যিবিলাক ভুল ত্ৰুটি আমাৰ হৈ গৈছে সেইবিলাকৰ পুনৰাবৃত্তি নকৰি দলটোক যাতে এটা ৰাইট ডাইৰেকশ্যনত লৈ যাব পাৰোঁ তেনে চেষ্টা আমি অব্যাহত ৰাখিছোঁ। আৰু মিত্ৰতাত আমি আছোঁ। আপোনালোকে দেখিছেই যে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েও দলটোক যথেষ্ট সন্মান দিয়ে, দলৰ কৰ্মকৰ্তাসকলকো মৰম কৰে। স্বাভাৱিকতে দলৰ কৰ্মকৰ্তাসকল শাসকীয় মানে শাসক দলৰ অংশীদাৰ হৈ পেলাই এই চৰকাৰখনৰ এখন উন্নয়নকামী চৰকাৰৰ অংশীদাৰ হৈ সন্তুষ্ট। মই খুব স্পেচিফিক নহ'লেও দুটা কথা মই সুধিব বিচাৰিম অসমৰ ৰাইজৰ জ্ঞাতাৰ্থিক, কাৰণ তেখেতে নিজে কৈছে বছৰটোৱেই হৈছে শক্তি বৃদ্ধিৰ বছৰ। আৰু তেনেধৰণৰ এটা যদি মিছনত যদি অগপৰ নেতৃত্বই যদি কাম কৰি আছে তেতিয়াহ'লে এই কথা আমি কিছু পাতি লোৱাটো উচিত হ'ব। দেখা গৈছে শেহতীয়া সময়ছোৱাত যে অগপৰো কিছু বাঘা নেতা ৰাষ্ট্ৰীয় দলৰ ফালে ধাৱমান হৈছে। আৰু সেইটো এটা প্ৰসংগ, মই স্পেচিফিকেলি নহ'লেও যিটো মতাদৰ্শ, এই মতাদৰ্শৰ প্ৰসংগত আপোনাৰ, কাৰণ আপোনাৰ নিশ্চয় এটা ভিজন আছে আৰু এটা মিছন লৈ আপুনি আগবাঢ়িছে, সেইকাৰণে কৈছে যে শক্তি বৃদ্ধিৰ বছৰ। অগপৰ যিটো আঞ্চলিক চৰিত্ৰ, যিটো আপুনি ক'লে যে অসমৰ ৰাইজৰ বহুখিনি ৰাইজৰ মনত এতিয়াও সুপ্তভাৱে হ'লেও সোমাই আছে, তাক জাগ্ৰত কৰিব লাগিব। যিটো আৱেগ অনুভূতি অগপক লৈ পেলাই, অসমীয়া জাতিসত্তাক লৈ পেলাই যিটো আৱেগ, তেনে ক্ষেত্ৰত যিটো আপোনালোকে মিত্ৰজোঁটৰ যিটো ৰাজনীতি বৰ্তমান সমগ্ৰ দেশত, আৰু মিত্ৰজোঁটৰ ৰাজনীতি লগত সংগতি ৰাখি আপুনি যিটো বেলেঞ্চ কৰি লৈ গৈ আছে, এই বেলেঞ্চটো মেইনটেইন ৰাখিবলৈ হ'লে আপুনি এনেকুৱা বাধাৰো সন্মুখীন হয় নিশ্চয়। আঞ্চলিকতাবাদী এটা চিন্তাধাৰা, আপুনি সেই মানসিকতাৰে আগবাঢ়ি থকা ব্যক্তি হিচাপে কেনেধৰণে সেই বস্তুটো মেইনটেইন কৰিব? আমি চাওঁ যে আমাৰ নীতি আদৰ্শৰ প্ৰতি বিচ্যুত নোহোৱাকৈ আমাৰ দলৰ যাতে প্ৰতিজন কৰ্মকৰ্তাই কাম কৰে। কাৰণ আমাৰ দেশৰ সংবিধানখনো এনেকুৱা, আৰু অসমখন এখন ডাঙৰ ৰাজ্যও নহয়, সৰু ৰাজ্য। তাতে ইয়াত ভিন্ন ধৰ্মী, ভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে। বা তেনেস্থলত
আমি অনুভৱ কৰোঁ যোৱা সময়ছোৱাত যিহেতু অসম গণ পৰিষদ ক্ষমতালৈ আহিছিল 85ত 96ত এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি আছোঁ এইটো আমাৰ কাৰণে নতুন কথা নহয় 96ত যেতিয়া গভৰ্ণমেণ্ট হৈছিল তেতিয়াই শেষৰ ফালে ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা হৈছিল তাৰপিছৰ পৰা ধাৰাবাহিকভাৱে কেতিয়াবা অলপ ইপাল সিপাল হ'লেও চলি আছে আৰু 2019ত আপুনি ক্ষোভিত হৈছিল মিত্ৰতাৰ পৰা আঁতৰি আহিছিল এনেকুৱা হৈছে এনেকুৱা ব্ৰেক হৈছে মাজে মাজে কিন্তু চলি আছে পুৰণা বন্ধু বুলি ক'ব লাগিব আৰু আপুনি দেখিছে যে আজি অসম চুক্তিখনে মই ক'লোঁ এইখনৰ কথা যদি চাই মানে উইদাউট ছাপোৰ্ট অফ দ্য ইউনিয়ন গভৰ্ণমেণ্ট কিছুমান কাম ষ্টেট গভৰ্ণমেণ্টে অকলে কৰিব নোৱাৰে এক্সেক্টলি মানে অসম গণ পৰিষদৰ এইটো নহয় যে আমি পূৰা কট্টৰপন্থী আঞ্চলিকতাবাদী কিন্তু এইটো নহয় যে আমাৰ নেশ্যনেল আউটলুক নাই আৰু সেইকাৰণেই খুব এটা ডাঙৰ কথা নেশ্যনেল আউটলুক থকা এটা কট্টৰপন্থী আঞ্চলিকতাবাদী দল হয় অগপয় আৰু সেই দলটোক নেতৃত্ব দি আছে আমি বৰ্তমান সময়ত আমি অকণমান পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত বাস্তৱৰ সৈতে দৌৰিবলৈ ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰগতিশীল জাতীয়তাবাদৰ কথা কৈছোঁ আমি বহুতখিনি এই সম্পৰ্কে আমি নিজৰ মাজতে আমি বহুত পৰ্যালোচনা কৰিছোঁ আত্মসমালোচনাও কৰিছোঁ আত্মশুদ্ধিৰ পথ লৈছোঁ মই ভাবোঁ যে অনাগত দিনত অসম গণ পৰিষদ দল আৰু শক্তিশালী হ'ব উজ্জীৱিত হ'ব তাৰ কাৰণে পুৰণি সকলোৱে ভালকৈ কাম কৰিছে আৰু ভৱিষ্যতেও কাম কৰিব বৰ্তমানৰ মিত্ৰতাৰ যিটো ৰাজনীতি পৰিৱেশ মিত্ৰ দলৰ গোট বন্ধন জট বন্ধন বুলি যাক কওঁ আমি সেই বস্তুটোৱে দেশৰ ভৱিষ্যত হৈ থাকিব নেকি মানে প্ৰথম কথা হ'ল যে আপুনি দেখিছে যে কোনো এটা ৰাজনৈতিক দলে এককভাৱে দিল্লীত বহি চৰকাৰ কৰিব পৰা নাই বহুত ৰাজনৈতিক দল লগ লাগিছে হয় মূল দলটোৰে হয়তো ক্ষমতা বৃদ্ধি হৈছে বা আসন বৃদ্ধি হৈছে কিন্তু এই যে লগ লাগিছে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে এইটোৱে কি কৰিছে বিভিন্ন ৰাজ্যত চৰকাৰ গঠনত কোনো এটা ৰাজনৈতিক দলক সহায় কৰিছে বা এইটো এটা নতুন কনচেপ্ট নহয় এটা সময় আছিল যিটো সময়ত কংগ্ৰেছে অকল কিন্তু আজিৰ পৰিস্থিতিটো সম্পূৰ্ণৰূপে বেলেগ গতিকে এই পৰিৱৰ্তিত পৰিস্থিতিত আমি পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰি আগবঢ়া আমি বহুত ৰাজ্য দেখিছোঁ ভাৰত চৰকাৰতো তেনেকুৱা হৈ আছে আপোনালোকে দেখিছে এটা সময়ত VP সিং আছিল দেৱগুৰা আছিল IK গুজৰাল আছিল চন্দ্ৰশেখৰ আছিল আমি ছাত্ৰাৱস্থাৰ পৰা এতিয়ালৈকে বহুত কেইখন আমি চৰকাৰ দেখিলোঁ যিহেতু পৰিৱৰ্তনো দেখিলোঁ মই সদৌ অসম ছাত্ৰ সন্থাৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছিলোঁ ছাত্ৰ সন্থাৰ সম্পাদক সভাপতি আৰু উত্তৰ পূব ছাত্ৰ সংগঠনৰ অধ্যক্ষৰ দায়িত্বত আছিলোঁ গতিকে উত্থান বিপৰ্যয় মই বহুত দেখিছোঁ দেশৰ ৰাজনীতিত গতিকে বৰ্তমান সময়ত আমি বাস্তৱৰ সৈতে দৌৰিবলৈ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত অসমৰ এনেকুৱা মিক্স কালচাৰ এনেকুৱা জনগাঁথনিত আমি কেনেধৰণে খোজ দিব লাগিব সেইখিনি থিৰাং কৰি আমি আগবাঢ়িছোঁ এটা কথা এইখিনিতে আহি পৰিছে আমি দেখিলোঁ যে শেহতীয়াভাৱে এটা প্ৰসংগই অসমত অলপ তোলপাৰ লগাইছিল এই নিৰ্বাচনী সময়ত অৱশ্যে মই ক'ব ওলাইছোঁ কিৰেণ ৰিজিজুৰ কথা তেওঁ চাকমা হাজংসকলক লৈ পেলাই যিটো কথা ক'লে আৰু তাৰপিছত তেওঁ আকৌ স্পষ্টীকৰণো দিলে দিল্লীত যে আচলতে তেওঁ সেই প্ৰসংগত কোৱা নাছিল মানে প্ৰসংগত জড়িত হ'ল আৰু যিহেতু কাক লৈ এটা চেণ্টিমেণ্ট আছে অসমৰ ৰাইজৰ মাজত আৰু NRCৰ প্ৰসংগটো এটা চেণ্টিমেণ্ট আছে আৰু যিহেতু আপুনি কৈ আছে যে আঞ্চলিকতাবাদী শক্তিক আমি প্ৰগ্ৰেছিভলি আগুৱাই নিব লাগিব তেনে এটা সময়ত আৰু সেই যিটো ভাৰসাম্যতা আপুনি ৰক্ষা কৰিছে তেনে এটা সময়ত এই যিটো প্ৰসংগ লৈ পেলাই যিটো বিভ্ৰান্তিৰ সৃষ্টি হ'ল হয় চাকমা হাজোঙৰ কথাটোৱেই মই কওঁ কিন্তু তেখেতে কিৰণ ৰিজিজু ডাঙৰীয়াই স্পষ্ট কৰি দিছে যে তেনেকুৱা কথা তেখেতে কোৱা নাই আৰু তেনেকুৱা কথাটো একচেপ্টেবল হ'বও নোৱাৰে এক্সেক্টলি সেইটো স্পষ্ট কথা গতিকে বাকী কাৰ সম্পৰ্কত আমাৰ স্থিতিটো মই ভাবোঁ যে একো নতুনকৈ ক'বলগীয়া নাই মানুহে সেইখিনি সকলো কথা আমি কি কৰি আছোঁ দেখিছে নতুনকৈ মই
ক'ব নোখোজোঁ মই ভাবোঁ যে আমি বৰ্তমান সময়ত যি ধৰণেৰে আগবাঢ়ি গৈছোঁ এয়া সময়ৰ আহ্বান আৰু অসমৰ জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমি এই ৰাস্তাৰে আমি দৌৰিছোঁ লাষ্ট কুৱেশ্যন অসমত আপুনি এগৰাকী কৃষিমন্ত্ৰী হিচাপে যথেষ্টখিনি আপুনি কাম কৰি আছে অসমৰ কৃষি ক্ষেত্ৰত আমি দেখিছোঁ বিভিন্ন পৰিৱৰ্তন MSPৰে পৰা আৰম্ভ কৰি আপুনি বিভিন্ন ক্ষেত্ৰত নিজে নিয়োজিত হৈছে সেই সেৱা আগবঢ়াইছে অসমৰ নিবনুৱা সমস্যা এইটো এটা প্ৰধান সমস্যা আপুনি দলৰ শক্তি বৃদ্ধি কৰিবলৈ হ'লে যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ হ'লে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এইখন চৰকাৰৰ লগত বা মিত্ৰজোঁটৰ চৰকাৰৰ লগত ভৱিষ্যতেও আপুনি কি ধৰণৰ এটা পৰিকল্পনা লৈ আগবাঢ়িছে বা কেনে ধৰণৰ আপোনাৰ ষ্ট্ৰেটেজি নিবনুৱা সমস্যাটো আমাৰ ৰাজ্যখনৰ ডাঙৰ সমস্যা যথেষ্ট শিক্ষিত নিবনুৱা যুৱক যুৱতী আমাৰ ৰাজ্যখনত আছে আমাৰ ৰাজ্যখন এখন কৃষিপ্ৰধান ৰাজ্য আজি ধৰক ইণ্ডাষ্ট্ৰীৰ সৈতে আমাৰ লোক পৰিচিত নহয় কিন্তু কৃষিৰ সৈতে পৰিচিত জন্মগতভাৱে পৰিচিত কাৰণ বেছিভাগ লোকে গ্ৰামাঞ্চলত বসবাস কৰে এতিয়া মই কৃষকৰ ঘৰৰ ল'ৰা মই নিজে হাল বাইছোঁ খেতি কৰিছোঁ স্কুল যোৱাৰ আগতে মই খেতি পথাৰত যাওঁ তাৰ পৰা স্কুল যাওঁ কলেজত পঢ়োঁতেও সেই কামখিনি কৰোঁ এতিয়া আমাৰ মানুহে মই ভাবোঁ যে খেতি কৰিব জানে কিন্তু পেটে ভাতে জোৰা মাৰিবলৈ মানে নিজৰ যিখিনি প্ৰয়োজনীয় সেই খাদ্যৰ যোগাৰ মাৰিবলৈ এইখিনিয়ে কৰে ব্যৱসায়িক ভিত্তিত আমাৰ মানুহে আগতে খেতি বাতি নকৰিছিল আৰু অন্য এটা কথা যে আমি সঁচা কথাটো ক'বই লাগিব যে ৱৰ্ক কালচাৰটো আমাৰ অলপ কম আজি একেটুকুৰা মাটিত আমি কেইবাটাও ৰূপে খেতি কৰিব পাৰোঁ সেই কামটো আমি নকৰোঁ কৃষি ক্ষেত্ৰলৈ কৃষি ক্ষেত্ৰলৈ এক যুগান্তকাৰী পৰিৱৰ্তন অনাটো অত্যন্ত প্ৰয়োজন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট গুৰুত্ব দিছে আৰু কৃষকৰ প্ৰতি সন্মানো যাচ্ছে অসম বৈভৱৰ দৰে উপাধি আজি এনিমেল হাজবেণ্ডাৰী সেক্টৰত বা বেলেগ বেলেগ এগ্ৰি আৰু এলাইড সেক্টৰত জড়িত মানুহক সন্মান দিছে যাতে কৃষি কৰ্মৰ প্ৰতি ৰাইজ উঠি অহা চামটো যাতে উৎসাহিত হয় আৰু ইয়াৰ জৰিয়তে যাতে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে নিজৰ ভৰিত থিয় দিব পাৰে আপুনি দেখিলে যে তেখেতে বিত্তমন্ত্ৰী হৈ থাকোঁতে যিটো প্ৰতিশ্ৰুতি দিছিল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যে আমি 1 লাখ নিবনুৱাক আমি সংস্থাপিত কৰিম সেয়া হৈ গ'ল আৰু 50,000 কেতিয়া দিব কিন্তু ইয়াৰ উপৰিও তেখেতে 2 লাখ নিবনুৱা যুৱক যুৱতী তেখেতে নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰাকৈ এক ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ কাৰণে আবেদনো আহিছে আৰু মই দেখিছোঁ যে যিবিলাক আবেদন আহিছে এইবিলাক বেছিভাৱে এগ্ৰি আৰু এলাইড সেক্টৰৰ লগত জড়িত হ'ব বিচাৰিছে আজি আমাক যিমান কণী লাগে ৰাজ্যখনত এই পৰিমাণে আমি ইয়াত কণী উৎপাদন নকৰোঁ এই কামটোতো একেবাৰে সহজ কাম আমাৰ কাৰণে মাংস আমাক যিমান লাগে আমি সেই অনুপাতে আমি বাহিৰৰ পৰা মাংস আনো মুৰ্গীৰ মাংসই বোলক গাহৰি মাংসই বোলক আজি গাহৰি চাহিদা আছে বাহিৰৰ পৰা বেছি আমদানিহে কৰি আছে সেইটোৱেই 35% গাহৰি ইয়াত আমাৰ কনজামশ্যনৰ বিপৰীতে উৎপাদন হয় এই কামটোতো আমি নিজে কৰিব পাৰোঁ এখন বিশাল মাৰ্কেট অসম তথা উত্তৰ পূৰ্বাঞ্চলত আছে চুবুৰীয়া ৰাষ্ট্ৰবিলাকত আছে এই কামখিনি কৰিবৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ আজি কিছুদিন আগতে এটা পৰ্ক প্ৰচেছিং প্লেণ্ট ডাঙৰ প্লেণ্ট য'ত ডেইলি 400 গাহৰি প্ৰচেছ কৰিব পাৰিব যিবিলাক পেকেজিং কৰি আমি বাহিৰলৈকে আমি এক্সপৰ্ট কৰিব পাৰিম এনেধৰণৰ পৰিকল্পনা কেতবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে মই খুব ভাল পাইছোঁ যে কৃষি কৰ্মৰ জৰিয়তে আমাৰ মানুহ আমাৰ নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বী কৰিব বিচাৰিছে এতিয়া কথা হ'ল মই দেখিছোঁ যে 2023 আৰু 24 বৰ্ষত অসমৰ উৎপাদিত ফচল 4,000 কোটি টকাৰ ফচল বিদেশৰ বজাৰত বিক্ৰী হৈছে তো এটা সময়ত মানুহে নিজেও পেটে ভাতে খাই আছিলে এইটো এটা কল্পনাৰো অতীত আছে অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব কালি মই ধৰ্মীয় সংখ্যালঘু এলেকাত যেতিয়া মই কৈছোঁ যে আপোনালোকক মই ধন্যবাদ দিম মই কৃতজ্ঞতা জনাইছোঁ যে আপোনালোক ইমান পৰিশ্ৰমী দেৰ বহুত লেবৰিয়াছ আৰু চিপো হয় কাৰণ একেটুকুৰা মাটিত তেওঁলোকে কেইবাটাও ৰূপীয়া খেতি কৰে ইনকম বঢ়াবলৈ হ'লে দেশৰ প্ৰধানমন্ত্ৰীও এতিয়া বাৰম্বাৰ কৈছে যে একেটুকুৰা মাটিত কেইবাটাও ৰূপীয়া খেতি কৰিব লাগে তাৰ কাৰণে MSPও দিছে আজি ধান খেতি মানুহে লাহে লাহে অসমৰ এৰি দিব ধৰিছে
কিন্তু মুখ্যমন্ত্ৰীৰ তৎপৰতাত যেতিয়া ইয়াতে MSP পাই গ'ল তাৰপিছত এতিয়া মানুহে আকৌ চন পৰি যোৱা মাটিত আকৌ খেতি কৰা আৰম্ভ কৰিছে এইবাৰ মাষ্টাৰ্ডতো দিছে তেনেকৈ বেলেগ বেলেগ খেতি যিবিলাক খেতিৰ বাণিজ্যিক মূল্য আছে তেনে খেতি আজি ৰাজ্যখনৰ বহু খেতিয়কে কৰিছে আৰু গভৰ্ণমেণ্টে বহুত ছাপোৰ্ট দিছে আপোনালোকে দেখিছে যে প্ৰতিখন ৰাজহুৱা গাঁৱতে কোখনকৈ ছাবচিডি ডাঙৰ ট্ৰেক্টৰ পাৱাৰ টিলাৰটো অজস্ৰ আমি দিছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা পাৱাৰ টিলাৰ থ্ৰেচাৰ ৰিপাৰ আৰু ঠিক তেনেকৈ ক্ষুদ্ৰ জলসিঞ্চনৰ কাৰণে এই পাম্পবিলাক যিটো কথা মই আগৰ মোৰ কথাৰ প্ৰসংগত উল্লেখ কৰি গৈছোঁ STW ইলেক্ট্ৰিকেল পাম্প ডিজেল পাম্প ছ'লাৰ পাম্প এনেকৈ বহুত বস্তু লগতে বীজ লিংক কম্পনেণ্ট বহুতখিনি আমি দিছোঁ আৰু ইয়াৰ উপৰিও এনিমেল ডেইৰী সেক্টৰত আজি দৈনন্দিন অতিৰিক্ত 10 লাখ লিটাৰ দৈনন্দিন যাতে গাখীৰ উৎপাদন কৰিব পৰা যায় তাৰ বাবে মুখ্যমন্ত্ৰীৰ তৎপৰতাত NDDBৰ লগত নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত আমাৰ বুজাবুজি হৈছে এতিয়া কেইবাটাও তেনেধৰণে মিল্ক প্ৰচেছিং প্লেণ্ট ৰাজ্যখনৰ কেইবাঠাইতো বহুৱাৰ কাৰণে যাৱতীয় ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে মই ভাবোঁ যে এটা সময় আহিব যিটো সময়ত আমাৰ ৰাজ্যখন নদন বদন হ'ব যিবিলাক বস্তু দৈনন্দিন আমাৰ খাদ্যৰ বাবে প্ৰয়োজন সেইখিনি অন্তত আমাৰ মানুহে যোগাৰ কৰি লোৱাই নহয় বিদেশৰ বজাৰলৈকে অসমৰ উৎপাদিত ফচল আৰু আমি পঠিয়াব পাৰিম আমাৰ ৰাজ্যখনৰ GDP বাঢ়িব আৰু ইয়াৰ উপৰিও আপুনি জানে যে কিষাণ সন্মান নিধি PM কিষাণৰ জৰিয়তে লাষ্ট 16 ইনষ্টলমেণ্টত 5 কোটি টকাতকৈ অধিক বেছি টকা আমাৰ খেতিয়কে পাইছে তাৰ আগেতো পাইছে ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা ভাৰত চৰকাৰৰ বহুতবোৰ আঁচনি আছে আৰু অসম চৰকাৰো আছে আমি ইয়াক যদি বৃত্তি হিচাপে লওঁ ব্যৱসায়িক ভিত্তিত যদি আমি লওঁ আমি ভাবোঁ যে ৰাজ্যখনক আমি বহু আগুৱাই লৈ যাব পাৰিম কাৰণ আমাৰ ইয়াৰ কাৰণে আমাৰ মাটি এতিয়াও ফাৰ্টাইল হৈ আছে বিভিন্ন খেতি কৰিবৰ কাৰণে আৰু বাকীখিনিৰ কাৰণে খুব উপযোগী অসমখন গতিকে সকলো দিশৰ পৰা আমি চাইছোঁ যে আমি অনাগত দিনত কৃষি আৰু আনুষংগিক খণ্ডৰ জৰিয়তে আমি ৰাজ্যখন নিশ্চিতভাৱে আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰিম ৰাজ্যখন আত্মনিৰ্ভৰশীল হওক কৃষিমন্ত্ৰী তথা অগপ সভাপতি অতুল বৰা ডাঙৰীয়াই আশা কৰিছে আৰু আমিও আশা কৰিম অসমৰ নিবনুৱা সমস্যা সমাধান হওক আৰু ঘাইকৈ তেখেতে যি ধৰণে আশা কৰিছে বা মিছন এটা লৈছে যে এই বছৰটো 2024 বছৰটো অগপৰ বাবে শক্তি বৃদ্ধিৰ বছৰ হওক আৰু সেই দিশত তেখেতে আগবাঢ়ক আমি শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ শুভেচ্ছা জনাইছোঁ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ কাৰণে কাৰণ সেই দুটাত আপোনাৰ দলৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু দুইজনে লোকসভালৈ নিৰ্বাচিত হওক আৰু বলিষ্ঠভাৱে অগপক প্ৰতিনিধিত্ব মানে NDAৰ অংশীদাৰ হিচাপে মই আকৌ কৈছোঁ যে আমি আটাইখন আসনেই আমি জিকিম বুলি আমি আশা ৰাখিছোঁ আৰু দেশৰ লগতে আমাৰ ৰাজ্যখনৰ জনসাধাৰণেও নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে এইকাৰণে বিচাৰে যে আমাৰ ৰাজ্যখনৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কংগ্ৰেছে নকৰা কেতবোৰ কাম যিবিলাক ৰাজ্যকেইখন আগুৱাই লৈ যোৱাৰ কাৰণে কৰাটো অত্যন্ত জৰুৰী তেনে কেতবোৰ পদক্ষেপ ভাৰত চৰকাৰখনে মোদী ডাঙৰীয়াৰ নেতৃত্বত গ্ৰহণ কৰিছে বহুত ধন্যবাদ অতুল বৰা ডাঙৰীয়া এই নিশা তেখেতে এই ব্যস্ততাৰ মাজত নিৰ্বাচনী ব্যস্ততাৰ মাজত আমাক সময় দিলে প্ৰিয় দৰ্শক চাই থাকিব মোৰ বিশেষ অনুষ্ঠান সময় দ্য টাইম